তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা আমাৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক বিষয়ববীয়াসকল, জিলা বিষয়ববীয়াসকল, আজি এই অনুষ্ঠানত নতুনকৈ যোগদান কৰা আমাৰ হাজো সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ আই মাতৃসকল, আই বন্ধুসকল তথা আমাৰ ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, আপোনালোকে নিশ্চয় আমাৰ সাংসদগৰাকী টিভিত আগতে দেখিছিল নে নাই? আমাৰ মহিলাখিনিক কৈছো, আপোনালোকে ভাল পাব লাগে। মহিলা নেত্ৰী আহিছে হাজোলৈ, দেখিছিল নাই? দেখিছে? ক'ত কিমান দিন আগত দেখিছিলে কওকচোন? এনে দেখি থাকেনে? তেখেত আগতে কংগ্ৰেছত আছিল। কংগ্ৰেছত আকৌ সৰু বিষয়বাবত নাছিল। তেখেতে অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল। এতিয়া যদি কংগ্ৰেছে কয় দুৰ্বল প্ৰাৰ্থী বুলি, তেনে তোমালোকে অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী কিয় দিছিলা? প্ৰায় ৩৫-৪০খন ৰাজ্যৰ তেওঁ দায়িত্বত আছিলে, কিন্তু তেওঁ অসন্তুষ্ট হৈ গুচি আহিল তৃণমূল কংগ্ৰেছলৈ। আৰু আটাইতকৈ ডাঙৰ কথা, আজিলৈ আপোনালোকে শুনা পাইছিল নেকি যে বেলেগ ৰাজ্য মানে অসমৰ বাহিৰৰ ৰাজ্যই অসমৰ নেতা নেত্ৰীক ৰাজ্যসভাৰ সাংসদ দিছিল? শুনিছিল নেকি আজিলৈ? শুনা নাছিল, নাই শুনা। ইয়াৰ পৰা লৈহে গৈছে। মনমোহন সিং ক'ত আছিলে? তেওঁ প্ৰধানমন্ত্ৰী, মই ক'লে বিতৰ্ক কৰা বুলি ক'ব। তেওঁতো প্ৰধানমন্ত্ৰী, ৰাজ্যসভা সাংসদ অসমৰ পৰা গৈছিল, হয়নে নহয়? তেওঁ অসমত মানুহ নাছিলে নেকি? সঞ্জয় সিং ইয়াতে আহিছিল উত্তৰ প্ৰদেশ। সঞ্জয় সিং আয়তা ইছ কেম্পাছ মে দিয়া আয়তা। সঞ্জয় সিং তেখেত হৈ গ'ল বাহিৰৰ, তেখেতক ৰাজ্যসভা ক'ৰ পৰাই দিছিলে? অসমৰ পৰা। কিন্তু মমতা বেনাৰ্জী ডাঙৰীয়ানী মহিলাৰ প্ৰতি থকা মৰম থকা বাবে তেখেতে অসমৰ এগৰাকী জীয়ৰীক ৰাজ্যসভাৰ সাংসদলৈ লৈ গৈছে, তাকো দুবাৰকৈ। তেওঁ আকৌ ৬ বছৰৰ কাৰণে নিৰ্বাচিত হ'ল আজি কেইদিনমান আগতে। এইটো আমাৰ কাৰণে ভাল কথা হয়নে নহয়? ভাল কথা। মহিলাখিনি উৎসাহ পাব লাগে। এতিয়া আহোঁ আপোনাৰ তৃণমূল কংগ্ৰেছটো বহুতে বুজাব বিচাৰিছে যে এইটো হিন্দু বেংগলী দল, হয়নে? বহুতে কয় ৰিপুণ বৰাই যে দলটো এৰি গৈছিলে, মই তেওঁৰ ভাষ্যটো চাইছিলো যে ভৱিষ্যত নাই তৃণমূল কংগ্ৰেছৰ আৰু এইটো হিন্দু বেংগলী পাৰ্টি। মই তেতিয়া ভাবিলো কথাটো সঁচাই নে মিছাই। মই তেতিয়া তৃণমূল উদ্যানৰ কথা আহাই নাছিলে, কাৰণ ৰিপুণ বৰা থাকিলে দুলু আহমেদ আহিবই নোৱাৰে। আপোনালোকে নিশ্চয় জানে ৰিপুণ বৰা আৰু দুলু আহমেদ ইপিঠি সিপিঠি। তেওঁ থকা দলতটো মই সম্ভৱেই নহয়, কিন্তু মোৰ সাংসদগৰাকীৰ লগত আগৰ পৰা মোৰ এটা ভাল সম্পৰ্ক আছিলে। মই যোৱাবাৰ কৈছিলো যে ৰিপুণ বৰাৰ লগত পাতক কথা, যদি মোক TMC বা পাৰ্টি তেতিয়াহ'লে মই খেলিব পাৰো। এইটো লোকসভাৰ কথা ক'লো। যেতিয়া তেওঁ মন্তব্যটো দিলে মই চালো, আজিকালিতো মিছা ভাষণত মিছা ক'ব নোৱাৰে। গুগল মাৰি দিয়ে নহয় আপোনালোকে। গুগল মাৰি নে নামাৰো? ঘৰত ল'ৰা ছোৱালী আছে, মই মিছা কথা কৈ যাম, আপোনালোকে গুগলত চাব। মই গুগলত চাই দেখিলো বেংগলত ৪০ গৰাকী সাংসদ নিৰ্বাচন খেলিছিলে। বেংগলত, পশ্চিমবংগত মমতা বেনাৰ্জী ডাঙৰীৰ নেতৃত্বত ৪০ গৰাকী, ১০ গৰাকী প্ৰাৰ্থী মুছলমান সংখ্যালঘু আছে। ৭ গৰাকী জয়লাভ কৰিছে, এগৰাকী অলৰেডি কেইদিনমান আগত ঢুকাইছে। মানে ২৫% মুছলমানক দিছিল। এইটো কি হিন্দু বেংগলী পাৰ্টি হ'ল নেকি? এইটো কি হিন্দু বেংগলী পাৰ্টি হ'ল? এইটো মিছা কথা ক'লে নে নাই? ১৪২ গৰাকী বিধায়ক আছে প্ৰায়, তাৰে ভিতৰত ২০০ৰ ওপৰত বিধায়ক আছিলে, তাৰে ভিতৰত ১৪২ গৰাকী জয়লাভ কৰিছে। তাৰে ২৫% বিধায়ক মুছলমানৰ ফালৰ পৰা বেংগলত দিছে। আমাৰ সাংসদগৰাকী এটা কথা কৈছে যে তৃণমূল কংগ্ৰেছ দলে হিন্দু মুছলমান সকলো জাতিক একেলগে আগুৱাই লৈ গৈছে। এইটো কথাৰে নহয়, কিন্তু কামৰে আগুৱাই লৈ গৈছে। যাৰ বাবে আমি তৃণমূল কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈ তৃণমূল কংগ্ৰেছক আমি যোগদান কৰিছো। আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ, দুলু আহমেদে হাজোত নিৰ্বাচন খেলিব পাৰিব নেকি? পাৰিব। এনেকুৱা মইতো SC নহয়, নোৱাৰো খেলিব। আমাৰ সাংসদগৰাকী কি ক'লে অলপ আগে? কি ক'লে শুনিলে যে পৰিস্থিতি যিয়েই নহওক, যিহেতু ২০১১ চনত হাজোৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জয়লাভ হৈ বিধায়ক হৈছিলে দীপেন পাঠক, গতিকে ২০২৬ত আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আপোনালোকে আমাৰ নেতৃত্বত দেখিবলৈ পাব আৰু আমি নিশ্চিতভাৱে জয়লাভ কৰিম। লাগে নে নালাগে কৰিব? যে মহিলাখিনিৰ অকণমান স্থিতিটো কম দেখিছো, লাগিবনে দেখিব? আপোনালোকৰ দলৰ মুখ্যমন্ত্ৰীগৰাকী ইমান শক্তিশালীভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজি থাকে, আমাৰ সাংসদগৰাকী কি ধৰণে বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰি থাকে, আপোনালোকে ভাল পাব লাগে। গতিকে নিৰ্বাচন খেলি বিধায়ক হম সেইটো ডাঙৰ কথা নহয়। দলৰ
সংগঠনটোত আগুৱাই নিব লাগে আৰু সেই যাত্ৰা আজিৰ পৰা আমাৰ আৰম্ভণি হৈছে আৰু আটাইতকৈ ভাল কথা সেই যাত্ৰা হাজোৰ পৰা আৰম্ভণি হৈছে অসমৰ ভিতৰত হাজো বুলি ক'লে হিন্দু মুছলমানৰ এটা উদাহৰণ হাজোত এতিয়া হিন্দু মুছলমান সকলোৱে মিলি থাকে আৰু এটা মই আমাৰ ইয়াত যিখিনি আজি পুৰণা তৃণমূল কংগ্ৰেছৰ লগত জড়িত হৈছিলে আমাৰ ৰাজ্যিকেই হওক বা ডিষ্ট্ৰিক্টৰে হওক বা যিহৰে হওক ধৰি লওক মই সকলোকে ব্যক্তিগতভাৱে কোৱা নাছিলোঁ বা আজি মই চা চিনাকি হ'লোঁ সকলোৰে লগত মই এটা কথা ক'ব বিচাৰিছোঁ দলটো খুব ডিচিপ্লিনত চলা দল ইয়াক কোন সভাপতি হ'ব কোন কি হ'ব কোনে কি পদবী পাব সেইটো কৰ্মৰ ওপৰত দিব এইটো মানে কংগ্ৰেছ দলৰ নিচিনা বা অন্য দলৰ নিচিনা নহয় নেতাৰ পিছে পিছে ঘূৰা আপোনাক দায়িত্ব দিব তাৰে প্ৰমাণ কেইদিনমান পিছতে পাব বহুতে কিবা কিবি ভাবি আছে মোক সাংবাদিকে প্ৰশ্নও কৰিলে আমাৰ সাংসদগৰাকী প্ৰশ্ন কৰি জুলাইত সভাপতি হ'ব নেকি ইয়াক মানে মই সভাপতি হ'ব আহিছোঁ না মই সভাপতি কাৰোবাক দিব আহিছোঁ মই সংগঠনটো আগুৱাই গৈছোঁ আপোনালোকে মোক সহায় কৰিব নকৰে সেইটো আপোনালোকৰ কথা আপোনাৰ সময় সময় দেখিব মই পদবী লৈ ইমান আলোচনা নহয় মোক পদবী নালাগে যিখিনি কৰ্মীক আগুৱাই লৈ যাম যিখিনি কৰ্মীক আমি নিৰ্বাচন খেলাৰ কাৰণে প্ৰস্তুত কৰিম সেইখিনি কৰ্মীক আমি প্ৰথম পৰ্যায়ত টিকট দিব লাগিব যদি দলত বিধায়ক নাথাকে দলত যদি সাংসদ নাথাকে দলত যদি পঞ্চায়ত প্ৰতিনিধি নাথাকে সেই দলটো বেছি দিন নচলে চলিব জানো আমাৰ জিলা